আজি আপোনালোকক মোৰ এই ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু সাধাৰণতে আপোনালোকে যিসকলে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ত এডমিশ্যন ল'ম বুলি ভাবিছে বা এডমিশ্যন আপোনালোকে লৈ থৈছে তেওঁলোকৰ কাৰণে এটা সাধাৰণতে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ য'ত আপোনালোকে মই বিশেষ ধৰণে কেইটামান প্ৰশ্ন আপোনালোকে সুধিছিল সেই প্ৰশ্নবিলাকৰ উত্তৰ আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে দিওঁ বুলি ভাবিলোঁ। প্ৰথমতে আছিল যে যিসকলে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত এডমিশ্যন লৈছে, যিহেতু আপোনালোকে জানে যে বহুতকেইটা স্কলাৰশ্বিপ আহে, OBC, ST, SC, ঈশানোদয় হওক বা বিভিন্ন ধৰণৰ যিবিলাক স্কলাৰশ্বিপ আহে, যিটো নেকি নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ আণ্ডাৰত, তাত আপোনালোকে সোধে যে সেই স্কলাৰশ্বিপবিলাক আপোনালোকে পাবনে নাপায়। অৰ্থাৎ যিসকলে মুক্ত বিশ্ববিদ্যালয়ত বা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত এডমিশ্যন ল'ব তেওঁলোকে আচলতে সেই স্কলাৰশ্বিপবিলাকত এপ্লাই কৰিব পাৰিব নে নোৱাৰে, এই প্ৰশ্নটো আপোনালোকে বহুতেই মোক সোধে। তাৰপিছত দ্বিতীয় প্ৰশ্নটো আপোনালোকে সোধে যে ইয়াত যিটো এডমিশ্যনৰ যিটো প্ৰক্ৰিয়া, সেই এডমিশ্যনৰ প্ৰক্ৰিয়াটোত আপোনালোকে যেতিয়া অনলাইন সাধাৰণতে কৰিব, সেই অনলাইন কৰাৰ পাছত যিখন কাগজ আপোনালোকে পাব সেই কাগজখন আচলতে আপোনালোকে যিটো ষ্টাডি চেণ্টাৰ তাত আপোনালোকে দিব লাগিব নেকি। চ' এই প্ৰশ্নকেইটাৰ উত্তৰ আপোনালোকক মই আগবঢ়াম। আৰু সেইদিনাখন এজনে মোক সুধিছিল যে কৃষ্ণকান্ত সন্দিকৈ যিটো ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় তাত যেতিয়া এডমিশ্যন লোৱা হয় সেইটো ৰেগুলাৰখিনিৰ নিচিনা একেই নেকি। আপোনালোকক মই জনাওঁ যে ৰেগুলাৰখিনিৰ নিচিনা আচলতে ৰেগুলাৰখিনিৰ নিচিনা হোৱা হ'লেতো ৰেগুলাৰলি যাব লাগে। কথাটো হৈছে যিটো চাৰ্টিফিকেট আপোনালোকে ইয়াত পাব সেই চাৰ্টিফিকেট ভেলু আছে, সেইটো আপোনালোকে বুজি লওক। কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি চাৰ্টিফিকেটখনৰো ভেলু আছে, যিহেতু এইটো আচলতে UGC আণ্ডাৰতে পৰে। গতিকে আপোনালোকে ল'ব পাৰে এডমিশ্যন, বা আপোনালোকে যদি ইচ্ছা কৰে, কোনোবাই চাকৰি কৰিছে, কোনোবাই বেলেগ কিবা কামত ব্যস্ত আছে বা কোনোবাই বিভিন্ন ধৰণৰ কামৰ কাৰণে পঢ়িব পৰা নাই, তেতিয়াহ'লে তেওঁলোকে ইয়াত ল'ব পাৰে। আৰু তেওঁলোকে ল'লে আচলতে আপোনালোকৰ ইয়াত বিভিন্নজনে আচলতে এইবাৰ নেট স্লেটো ক্লিয়াৰ কৰিছে, গতিকে সেইখিনি ক্ষেত্ৰতো সুবিধাজনক। চ' ইয়াত ল'ব পাৰে। আপোনালোকক এতিয়া কওঁ যে আপোনালোকৰ যিটো স্কলাৰশ্বিপৰ কথাটো সুধিছিলে তাক লৈ আহিছোঁ। আপোনালোকক ডিষ্টিংক্টলি লিখা থাকে যিটো নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলতে, যে যিসকলে ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় হওক, অপেন ইউনিভাৰ্চিটি হওক বা এনেকুৱা ধৰণৰ যিবিলাক কাৰিকুলাম এক্টিভিটিত বা এনেকুৱা ধৰণৰ কাৰিকুলাম যিখিনি আচলতে একাডেমিক প্ৰগ্ৰেমত আপোনালোকে যদি জড়িত হৈ থাকে, তেতিয়াহ'লে আপোনালোকে সেই যি স্কলাৰশ্বিপবিলাক আছে সেই স্কলাৰশ্বিপবিলাক আপোনালোকে কিন্তু এপ্লাই কৰিব নোৱাৰে বা আপোনালোকক নিদিয়ে। অৰ্থাৎ কৃষ্ণকান্ত KK সন্দিকৈৰ আণ্ডাৰত যিসকলে পঢ়িব তেওঁলোকে স্কলাৰশ্বিপটো নাপায় বা আপোনালোকে এপ্লাই কৰিব নোৱাৰে। যদি ৰেগুলাৰ হ'লহেঁতেন তেতিয়াহ'লে আপোনালোকে পাৰিলেহেঁতেন, কিন্তু যিহেতু আপোনালোকে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি, গতিকে তাত আপোনালোকে এইটো এপ্লাই কৰিব নোৱাৰে বা আপোনালোকে সেই সুবিধাখন পাবলৈ সক্ষম নহ'ব। চ' ইয়াত আপোনালোকে টোটেলি যিটো স্কলাৰশ্বিপ ST হওক, SC হওক, OBC হওক, ঈশানোদয় হওক, এই গোটেইখিনি স্কলাৰশ্বিপৰ কাৰণে কিন্তু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব নোৱাৰিব বা এপ্লাই কৰিব আপোনালোকে এপ্লাই কৰিবই নোৱাৰে। আপোনালোকক আচলতে সেইটো সুবিধা তাত নাপায় আপোনালোকে। গতিকে সেইটো ক্লিয়াৰ আপোনালোকক কৈ দিছোঁ মই, যিহেতু বহু দিনৰ পৰাই আচলতে সুধি থাকে, গতিকে সেইটোক মই আপোনালোকক জনালোঁ, যিহেতু আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় আচলতে সেয়া। নেক্সট আপোনালোকে আৰু এটা প্ৰশ্ন সুধিছিল, বিশেষকৈ সেয়া আছিল, মই সেইটো উত্তৰ ইতিমধ্যে দিছোঁৱেই যিসকলে সুধিছিলে আচলতে। আৰু এডমিশ্যনৰ বিষয়ে আপোনালোকে আৰু এটা বস্তু সুধিছিলে, লাষ্ট ডেট কেতিয়া। আপোনালোকক মই কৈ থওঁ যে লাষ্ট ডেট এতিয়ালৈকে অহাই নাই, এতিয়ালৈকে লাষ্ট ডেটৰ বিষয়ে ইয়াত উল্লেখ কৰা নাই। আপোনালোকে যদি চাই, মই আপোনালোকক ডাইৰেক্ট এডমিশ্যনৰ পাৰ্টটোতে দেখাই দিছোঁ। ইয়াত দেখিছে জুলাই 25 ছেশ্যন 20 নাও, এইটো এনেকৈ দিছে। ইয়াত আপোনালোকক দিছে এডমিশ্যন পৰ্টেল অপেনছ ফ্ৰম 6 AM মৰ্ণিং টিল 1 AM নাইট এভৰি ডে। আৰু এডমিশ্যন হেল্পলাইন নম্বৰ কেইটামান দিছে, আপোনালোকে ইয়াতো ফোন কৰিব পাৰে। আৰু ইয়াত কোনো ধৰণৰ আচলতে লাষ্ট ডেটৰ ইনফৰ্মেশ্যন ইয়াত এতিয়ালৈকে দিয়া নাই। যেতিয়া লাষ্ট ডেট দিব আপোনালোকক নিশ্চয় অৱগত কৰিব বা আপোনালোকে গম পাই যাব। তেওঁলোকে ইয়াৰ থ্ৰুদিও ক'ব পাৰে বা আপোনালোকে এটা কামো কৰিব পাৰে, ইয়াত যিটো ফোন নম্বৰ আছে সেই ফোন নম্বৰটোত সুধিলেও আপোনালোকে গম পাব। ইয়াত ফোন নম্বৰ আছে, দেখিছে আপোনাৰ ফোন নম্বৰ, সেই ফোন নম্বৰবিলাকতো যদি সোধে তেতিয়াহ'লে নিশ্চয় আপোনালোকে তাতো আপোনালোকক হেল্প কৰিব নিশ্চয়। কিন্তু এতিয়ালৈকে যিহেতু পেজটো দিয়া নাই, গতিকে পিছৰ অৱস্থাত যেতিয়া দিব আপোনালোকক মই অৱগত সেইটোৰ বিষয়ে কৈ দিম। আপোনালোকে জাষ্ট এডমিশ্যনৰ কাৰণে যিসকলে ভাবিছে তেওঁলোকে এডমিশ্যন লৈ লওক সোনকালে, যিহেতু আপোনালোকৰ এয়া এমাহমান থাকে আচলতে এডমিশ্যনৰ যিটো পাৰ্ট, এই গোটেই ছিষ্টেমটো, গতিকে এমাহৰ পিছত তেওঁলোকে বন্ধ কৰি দিয়া দেখিছোঁ মই। চ' সেইটো কাৰণে আপোনালোকে সোনকালে লওক, আৰু লৈ ল'লে আপোনালোকে হেল্প যিহেতু ল'বই, গতিকে সোনকালে লৈ লওক, একেবাৰে
যুগুত, গতিকে সেইখিনি কাম কৰক। আৰু আপোনালোকক জনালোঁ গোটেইখিনি ইনফৰ্মেশ্যন, আপোনালোকে যিখিনি জানিব বিচাৰিছিল। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। দীঘলীয়া নকৰোঁ ভিডিঅ'টো, আজিলৈ ইমানতে সমাপ্ত কৰি ৰাখিছোঁ আৰু।